পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী মহিলা কিডনী ৰোগত আক্ৰান্ত। জানিব পৰা মতে মুখিম বে গাঁও ঠিকনা পশ্চিম কাৰ্বি আংলং জিৰি গিংডিং যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা কুৰি ৰংফাৰপি কিডনী ৰোগত আক্ৰান্ত। হোজাই জিলা আব্দুল মজিদ মেমৰিয়েল হস্পিটেল চিকিৎসাধীন হৈ আছিল। কুৰি ৰংফাৰপি বয়স ৪৬ বছৰ মহিলা কিডনী ৰোগত আইচিউত চিকিৎসাধীন হৈ আছিল যদিও ডক্টৰে নোৱাৰাত ততাতয়াকৈ গুৱাহাটী GMCHত প্ৰেৰণ কৰে। ভুক্তভোগী পৰিয়ালে আজি আৰ্থিক অৱস্থা বেয়া, গতিকে অৱশেষত নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপি স্বামী হাৰসিং বি আৰ্থিক সহায় বিচাৰে ৰাইজৰ আগত। তেওঁলোকৰ মোবাইল নম্বৰটো হৈছে 9864216571 অথবা QR কোডটো দিয়া হৈছে। কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙলৈ কাটৰ অনুৰোধ যে ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সহায় কৰে যেন। কাৰ্বি আংলঙৰ পৰা ভাৰত চাহু ৰিপৰ্ট, বটদ্ৰা লাইভ। ফেমিলিটো বেমাৰ হৈছিলে। প্ৰথমটো আমি সজাই আসমচাৰ হস্পিটেলত যিটো চাবলৈকে সিহঁতে চালে, ইয়াত নোৱাৰে বুলি কয়। গুৱাহাটী GMCত ৰিফাৰ কৰি দিছোঁ। তাৰপাছতে তাৰ ৰিফাৰ কৰাওঁতে মোৰটো হৈ গ'ল, নাৰ্ভাছ হৈ গ'ল, মানে টকা পইচাৰ অভাৱৰ কাৰণে। এইটো কাৰণে মিডিয়া বন্ধুসকলক মাতিছিলে। তাৰপাছতে আৰু মোৰ যিটো আমৰেং কনষ্টিটুৱেঞ্চি 9 আমৰেং কনষ্টিটুৱেঞ্চি ৰীনা তেৰাংপি তেখেতক মই অনুৰোধ কৰিছোঁ যাতে মোৰ ঘৰত মানুহটো ভাল হ'বৰ কাৰণে কিছু হ'লে সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ। তাৰপাছতে কাৰ্বি আংলং টিম আছে, CM তুলিৰাম ৰংহা তেখেতসকলে যাতে মোক ফেমিলিটো সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু কাৰ্বি আংলঙত যিমান সুবিধা হয় মোক ফেমিলিটো এম্বুলেঞ্চত লৈ আছোঁ এতিয়া গুৱাহাটী GMCত। আপোনালোকে চাই পেলাই অলপ তাৰ দেখোঁতে আপোনালোকে যি দেখা পায় সিহঁতে আপোনালোকে অন্তৰে অলপমান হ'লে সহায় কৰিব বুলি মোৰ গাৰ্জেন হিচাপত মোৰ এইটো কৈ মই ইমানে মই ক'বলগীয়া হ'ল। মই মানে চকু পানী ওলাই গ'ল, মই ক'ব নোৱাৰা হৈ গ'ল। হেৰিটো ফেমিলিটো কিডনী বেমাৰ হৈ আছিলে, কিডনী আৰু হাৰ্ট বেমাৰ হৈ আছিলে। তাৰপিছতে আপোনালোকক হেৰিত মিডিয়া অলপমান মিডিয়া বন্ধুসকলে মোক অলপ সহায় কৰিব নেকি বুলি মই অনুৰোধ কৰিছোঁ। তাৰপিছতে এই মিডিয়াৰ জৰিয়তে CM সকলকো যাতে মোক সহায় কৰিব। আৰু মেক্সিমাম ক'বলৈ গ'লে ৰীনা তেৰাংপি আমাৰ 9 আমৰেং কনষ্টিটুৱেঞ্চি তাত MBC হয়। তাৰপাছতে আমাৰ কাৰ্বি আংলঙত নেতা ডক্টৰ তুলিৰাম ৰংহা তেখেতে মোক নম্ৰভাৱে মোক পেচেণ্টটো মোৰ ফেমিলি বেমাৰটো ভাল হ'ব, যাতো ভাল হয় এনেকুৱা সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু সকলো কাৰ্বি আংলঙত যিমান হেৰি আছে সিহঁতে অলপমান হ'লে সহায় কৰিব, মই সহায় কৰিব বুলি মই অনুৰোধ কৰিছোঁ। মই সহায়টো মই বিচাৰিছোঁ মোৰ ঘৰত মাইকী মানুহটো যাতে বেমাৰ ভাল হওক। আৰু যদি ভাল হয় তেতিয়াহ'লে গোটেই কাৰ্বি আংলং মানুহ নিউজ লাইভ যিমান নিউজ লাইভ আছে আৰু কাৰ্বি আংলং CM সকলে সিহঁতক মই বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।